হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু এইচএছ ফাইনেল পৰীক্ষালৈ আৰু বেছি দিন নাই পৰীক্ষা পালেহিয়ে সেয়েহে আজি মই তোমালোকৰ উপযোগী হোৱাকৈ তোমালোকৰ অসমীয়া কিতাপখনৰ মূল্যবোধ শিক্ষা সেই লেছনটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা প্ৰথম প্ৰশ্নটো হ'ল ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল উত্তৰটো হ'ব মূল্যবোধ শিক্ষা আৰু তোমালোকে পৰীক্ষাত সম্পূৰ্ণ উত্তৰটো লিখিবা তেতিয়াহে নম্বৰ পাবা এনে ধৰণৰ এক নম্বৰীয়া প্ৰশ্ন 5-6টা মান দিয়া আছে তোমালোকে চাই ল'বা ইয়াৰে 4 নম্বৰ প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত বাবে ইম্পৰ্টেণ্ট হয় মহৰ্ষি টলষ্টয়ৰ মতে মূল্যবোধ কি এইটো প্ৰশ্ন প্ৰিভিয়াছ ইয়েৰ এক্সামত আহিছে গতিকে উত্তৰটো চাই যাবা 5 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে উত্তৰটো হ'ব 84টা মূল্যবোধ চিনাক্ত কৰিছে এইটো প্ৰশ্ন আগতে এক্সামত আহিছে তাৰপিছত তোমালোকৰ 2 নম্বৰ এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট আদৰ্শবাদী দাৰ্শনিকৰ মতে মূল্যবোধ কেইটা আৰু কি কি আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ 3টা যেনে সত্যম শিৱম আৰু সুন্দৰম এইটো উত্তৰ লিখিলে তোমালোকে 2 নম্বৰ পাই যাবা আৰু এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় 2 নম্বৰ প্ৰশ্নটো চোৱা ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি উত্তৰটো হ'ব ভাৰতীয় দৰ্শনে মূল্যবোধক 4টা শ্ৰেণীত ভাগ কৰিছে যেনে ধৰ্ম অৰ্থ কাম আৰু মোক্ষ গতিকে এই 4টা লিখিলে তোমালোকে নম্বৰ পাই যাবা ধৰ্ম অৰ্থ কাম আৰু মোক্ষ এইটো 2 নম্বৰ আহিব এইটো প্ৰিভিয়াছ ইয়েৰ এক্সামত বহুবাৰ আহিছে আৰু তোমালোকৰ এইবাৰ ফাইনেল পৰীক্ষাত 1 নম্বৰ নহলে 2 নম্বৰ এই দুইটাৰ পৰা এটা প্ৰশ্ন আহিব গতিকে এই দুইটা তোমালোকে চাই যাবা তাৰ পিছত তোমালোকে চাব লাগিব 4 নম্বৰ প্ৰশ্নটো সহজ অৰ্থত মূল্যবোধ মানে কি মূল্যবোধ তোমালোকে পাইছা এডুকেশ্যনত পাইছা আৰু অসমীয়াটো পাইছা গতিকে মূল্যবোধ মানে কি ইয়াত ধুনীয়াকৈ দিয়া আছে উত্তৰটো তোমালোকে বুজি লৈ পৰীক্ষাত বনাই লিখিবা আৰু মূল্যবোধ কাক বোলে এইটো প্ৰশ্ন পৰীক্ষাত আহিব 2 নম্বৰ গতিকে এইটো প্ৰশ্ন চাই যাবা 5 নম্বৰ প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি উত্তৰটো হ'ব 4টা আচৰণৰ কথা চিনাক্ত কৰিছে যেনে পৰোপকাৰিতা দায়িত্ববোধ নৈতিক স্বতন্ত্ৰতা আৰু যুক্তিনিষ্ঠতা এইটো প্ৰশ্ন পৰীক্ষাত বহুবাৰ আহিছে মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে এইটো চাই যাব লাগিব তাৰপিছত তোমালোকৰ লং কুৱেশ্যন 4 বা 5 নম্বৰ বাবে আহিব যে আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি অৰ্থাৎ তোমালোকৰ পৰীক্ষাত আধ্যাত্মিক মূল্যবোধৰ ওপৰত চমুকৈ লিখা আহিব এইখিনি লিখিলে তোমালোকে 4 নম্বৰ পাই যাবা গতিকে আধ্যাত্মিক মূল্যবোধৰ ওপৰত চাই যাবা আৰু নন্দনতাত্ত্বিক মূল্যবোধৰ ওপৰত চাই যাবা তোমালোকৰ পৰীক্ষাত আহে আধ্যাত্মিক মূল্যবোধৰ বিষয়ে লিখা নন্দনতান্ত্ৰিক মূল্যবোধৰ বিষয়ে লিখা আৰু চিৰন্তন মূল্যবোধ এই তিনিটা চাই যাবা ইয়াৰ পৰা এটা কমন পৰিব আৰু তাত 4 নম্বৰ থাকিব এই তিনিটা চাই গ'লে তোমালোকে 4 নম্বৰ লাভ কৰিব পাৰিবা গতিকে চিৰন্তন মূল্যবোধ কাক বোলে এইটো চাবা তাৰপিছত তোমালোকে চাব লাগিব মূল্যবোধৰ ওপৰত চাই যাব লাগিব মই কৈছোৱে তাৰপিছত তোমালোকে মূল্যবোধ শিক্ষা এই পাঠটোৰ লেখকগৰাকীৰ নাম চাই যাবা উত্তৰটো হ'ব ডক্টৰ দুলুমণি গোস্বামী তাৰপিছত তোমালোকে এইটো প্ৰশ্ন চাই যাবা যুক্তিনিষ্ঠতা পৰোপকাৰিতা দায়িত্ববোধ নৈতিক স্বতন্ত্ৰতাৰ বিষয়ে চমুকৈ লিখা এইখিনি হৈছে ইয়াৰ উত্তৰ গতিকে এইখিনি প্ৰশ্ন তুমি চাই যাব লাগিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে যিখিনি প্ৰশ্ন মই ক'লো ইম্পৰ্টেণ্ট আহিব বুলি এইখিনি প্ৰশ্ন তুমি চাই যাব লাগিব যদিহে তুমি এইখিনি প্ৰশ্ন চাই যোৱা তেন্তে তুমি 10 নম্বৰ লাভ কৰিব পাৰিবা কাৰণ এই চেপ্টাৰটোৰ পৰা এটা 4 নম্বৰ প্ৰশ্ন আহিব 4 নম্বৰীয়া এটা প্ৰশ্ন আহিব লগতে 1 নম্বৰীয়া প্ৰশ্ন দুটা আহিব আৰু 2 নম্বৰীয়া প্ৰশ্ন দুটা আহিব গতিকে এই চেপ্টাৰটোৰ পৰা প্ৰায় 10ৰ পৰা 12 নম্বৰ আহিব তেতিয়াহে তুমি লাভ কৰিব পাৰিবা সেই 10 বা 12 নম্বৰটো গতিকে মই যিখিনি ক'লো ইম্পৰ্টেণ্ট এইখিনি তুমি চাই যাবা চিৰন্তন মূল্যবোধৰ ওপৰত চমুটোকা আহে চাই যাব লাগিব
নন্দনতাত্ত্বিক মূল্যবোধৰ ওপৰত আহে, এইখিনি হৈছে ইয়াৰ উত্তৰ, চাই যাব লাগিব। আৰু আধ্যাত্মিক মূল্যবোধৰ ওপৰত চমুকৈ লিখা, এইটো আহিব। তাৰপিছত 5 নম্বৰটো ইম্পৰ্টেণ্ট হয়। আৰু 4 নম্বৰটো সহজ অৰ্থত মূল্যবোধ মানে কি, মূল্যবোধ কাক বোলে, এইটো তোমালোকে শিকি যাবা। তাৰপিছত 2 নম্বৰটো ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি। আৰু 1 নম্বৰটো এই দুটা তোমালোকে চাই যাব লাগিব, ইয়াৰ পৰা কমন পৰিব। তাৰপিছত 5 নম্বৰটো চাব লাগিব আৰু 4 নম্বৰটো। তাৰপিছত এইখিনি তোমালোকে নিশ্চয় জানা, 2, 1 এইখিনি তোমালোকে নিশ্চয় পঢ়িছে। গতিকে এই চেপ্টাৰটোত দিবলগীয়া ইম্পৰ্টেণ্ট কুৱেশ্যন এইখিনি আছিলে। যদিহে তোমালোকে এতিয়ালৈকে পঢ়া নাই এইখিনি প্ৰশ্ন, আজিৰে পৰা পঢ়া, ৰিভিজন কৰা, ইয়াৰ পৰা 10 নম্বৰ লাভ কৰিব পাৰিবা। গতিকে নেক্সট কিহৰ ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি জনাবা। আৰু আজিৰ ভিডিঅ'টোৰ পৰা উপকৃত হ'লা নে নাই সেই কথাটো কমেণ্ট এটা কৰি জনাবা, কাৰণ তোমালোকে কমেণ্ট কৰিলেহে মই তোমালোকৰ বাবে ভিডিঅ' দিব পাৰিম। গতিকে নেক্সট কিহৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাবা। আৰু তোমালোকে মোৰ ভিডিঅ'সমূহ কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছা কমেণ্ট এটা কৰি দিবা। ভিডিঅ'টো যদি লাইক কৰা নাই তোমালোকে লাইক কৰি দিবা, তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, যাতে সিহঁতেও উপকৃত হ'ব পাৰে। আৰু তুমি যদি আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক আছে, তুমি জইন হৈ ল'ব পাৰিবা। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।